নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল নতুন নিয়ম। এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন। আৰু যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব জাননী। আৰু কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আৰু শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব SOP। লগতে অটো ৰিক্সা, ই ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম। এটা অপৰাধ 4 বাৰ কৰাৰ পিছতহে বিহা হ'ব জৰিমনা। আৰু এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। আমি খবৰটো জনাম যে যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে এতিয়াৰে পৰা। আৰু আৰক্ষীয়ে কেৱল হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন। আৰু যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব আগতে জাননী। আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আৰু শীঘ্ৰে এই সন্দৰ্ভত জাৰি কৰা হ'ব নতুন SOP। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। জিঅ'ৰ পিছত এইবাৰ এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহক লৈ আহিল বেয়া খবৰ। জিঅ'ৰ পিছতে এয়াৰটেলে বৃদ্ধি কৰিলে ৰিচাৰ্জৰ দাম। এয়াৰটেলৰ গ্ৰাহকৰ ওপৰত পৰিল পুনৰ মাধমাৰ। জিঅ'ৰ সমান্তৰালকৈ এয়াৰটেলে বৃদ্ধি কৰিলে সকলো প্লেনৰ নিৰিখ। আৰু এয়াৰটেলৰ গ্ৰাহকসকলে ৰিচাৰ্জৰ বাবে সাজু হওক অধিক দাম ভৰিবলৈ। এয়াৰটেলৰ প্ৰতিটো প্লেনৰ নিৰিখ 10ৰ পৰা 21% বৃদ্ধি কৰা হৈছে। প্ৰিপেইড আৰু পষ্টপেইড উভয় ৰিচাৰ্জৰ ক্ষেত্ৰতে বৃদ্ধি পাব দাম। আৰু অহা 3 জুলাইৰ পৰাই অধিক ব্যয়বহুল হৈ পৰিব এয়াৰটেল ৰিচাৰ্জৰ দাম। আৰু এয়াৰটেলে হঠাৎ নিৰিখ বৃদ্ধি কৰাক লৈ লাগিছে এটি হাহাকাৰ এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহকৰ মাজতেই। আৰু কোনটো প্লেনত কিমান বৃদ্ধি পাইছে নিৰিখ আমি সবিশেষ জনাই যাম যে এয়াৰটেলৰ 28 দিনৰ 179 টকাৰ প্লেনৰ দাম হ'বগৈ এতিয়া 199 টকা। আৰু বছৰেকীয়া ডাটা পেক আৰু পষ্টপেইড সকলোৰে বৃদ্ধি পাব নিৰিখ। আৰু বহুল ব্যৱহাৰ 56 দিনৰ 479 টকা প্লেনৰ দাম হ'বগৈ 579 টকা। আৰু 84 দিনৰ 555 টকা প্লেনৰ দাম হ'বগৈ 509 টকা। লগতে সদ্য ব্যৱহাৰ 19 টকাৰ এদিনৰ ডাটা পেক হ'বগৈ এতিয়া 22 টকা। আৰু 28 দিনৰ 299 টকাৰ প্লেনৰ দাম হ'বগৈ 349 টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। দেশৰ ৰাজনৈতিক মহলৰ এটি ডাঙৰ খবৰ। সদনত ৰাহুল গান্ধীৰ ভাষ্যৰ মাজতেই বন্ধ কৰি দিয়া হ'ল মাইক। আৰু নীট পৰীক্ষাক লৈ চৰকাৰৰ সৈতে আলোচনাৰ আহ্বান জনাইছিল ৰাহুল গান্ধীয়ে। আৰু চৰকাৰৰ সৈতে ধনাত্মক আলোচনাৰ কথা কৈ আছিল ৰাহুল গান্ধীয়ে। আৰু ৰাহুল গান্ধীৰ ভাষ্য শেষ নহওঁতেই বন্ধ কৰি দিয়া হ'ল ৰাহুল গান্ধীৰ মাইক। আৰু মাইক বন্ধ কৰি দিয়াৰ পিছতেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰু পৰৱৰ্তী সময়ত পুনৰ ভিডিঅ' টুইট কৰি জনাইছে ৰাহুল গান্ধীয়ে। আৰু 7 বছৰত 70 বাৰকৈ প্ৰশ্নৰ কাকত ফাদিল হৈছে বুলি তেওঁ মন্তব্য কৰে। আৰু দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা হৈছে বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে। আৰু এয়া কেৱল চৰকাৰৰ বিষয় নহয়, দেশৰ শিক্ষাৰ্থীৰ বিষয় বুলি তেওঁ মন্তব্য কৰি জনায়। আৰু বিজেপি চৰকাৰৰ দিনত কোটি কোটি টকাত বিক্ৰী কৰা হৈছে প্ৰশ্ন কাকত। আৰু সদনত ৰাহুল গান্ধীৰ ভাষ্যৰ মাজতেই বন্ধ কৰি দিয়া হ'ল মাইক। আৰু নীট পৰীক্ষাক লৈ চৰকাৰৰ সৈতে আলোচনাৰ আহ্বান জনাইছিল ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। চৰকাৰী ঘৰৰ বাবে প্ৰদান কৰা হ'ব 3,50,000 টকা। দৰিদ্ৰ লোকৰ বাবে বৃহৎ ঘোষণা এইবাৰ কংগ্ৰেছৰ। মোদী চৰকাৰৰ আঁচনিক পিছ পেলাই কংগ্ৰেছৰ বৃহৎ আঁচনি। পকী ঘৰ নিৰ্মাণ কৰিবলৈ বেংক একাউণ্টত প্ৰদান কৰা হ'ব এই ধনৰাশি। আৰু নিৰ্বাচনৰ সময়ত জনতাক দিছিল কংগ্ৰেছে এই প্ৰতিশ্ৰুতি। আৰু জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে এতিয়া কংগ্ৰেছে। আৰু দৰিদ্ৰ লোকৰ বাবে এই বৃহৎ ঘোষণা কংগ্ৰেছৰ। মোদী চৰকাৰৰ আঁচনিক পিছ পেলাই কংগ্ৰেছৰ এই বৃহৎ অভিলাষী আঁচনি। পকী ঘৰ নিৰ্মাণ কৰিবলৈ বেংক একাউণ্টত প্ৰদান কৰা হ'ব এই ধনৰাশি। আৰু কোৱা হৈছে যে 3,50,000 টকা প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ নিৰ্মাণৰ উদ্দেশ্যে।
এটা ওয়েদার আপডেট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত, প্ৰচণ্ড গৰমৰ মাজতে আহিল মুছলধাৰ বৰষুণ। আজি ৰাজ্যৰ 14খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, নলবাৰী, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, লখিমপুৰ, ধেমাজিত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড গৰমৰ মাজতে আহিল এই মুছলধাৰ বৰষুণ। অহা 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নিয়ম। মোবাইল ব্যৱহাৰকাৰীৰ বাবে এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো অহা 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ কেইবাটাও নিয়ম। চিম কাৰ্ড নষ্ট হ'লে বা হেৰাই গ'লে লগে লগে নতুন চিম কাৰ্ড নাপাব গ্ৰাহকে, আৰু ইয়াৰ বাবে 7 দিন অপেক্ষা কৰিব লাগিব গ্ৰাহকসকলে। আৰু অহা 1 জুলাইৰ পৰা সলনি হ'ব মোবাইল নম্বৰ পৰ্টেবিলিটিৰ নিয়ম। পূৰ্বে চিম কাৰ্ড হেৰালে বা নষ্ট হ'লে লগে লগে গ্ৰাহকে লাভ কৰিছিল নতুন চিম কাৰ্ড, আৰু এইবাৰ অহা 1 জুলাইৰ পৰা 7 দিনৰ পিছতহে লাভ কৰিব গ্ৰাহকে নতুন চিম কাৰ্ড। আৰু মোবাইল ব্যৱহাৰকাৰীৰ সৈতে হ'ব পৰা অপৰাধ ৰোধৰ বাবে এই পদক্ষেপ ট্ৰাইৰ। আৰু 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ এই নিয়ম। আমি খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে চিম কাৰ্ড নষ্ট হ'লে বা হেৰাই গ'লে আপুনি লগে লগে লাভ নকৰিব চিম কাৰ্ড।